শ্ৰোতাসকল পোনপ্ৰথমে আমি আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এইখিনিতে আমি চলিত বহাগ মাহৰ পিছে আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰা সন্দৰ্ভত আপোনালোকৰ দিয়ে একত্ৰিতকৰণ কৰা সন্দৰ্ভত আনহাতে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰা সন্দৰ্ভত এক কথাত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰা সম্বন্ধত আমি কেইটামান খবৰ দিবলৈ ওলাইছোঁ সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে নতুনকৈ অহা শ্ৰোতাসকলে আমাৰ চেনেলটো লাইক এটা দি সাবস্ক্রাইব করবে নাপাহৰিব কিয়নো আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতে আগত পাবলৈ সক্ষম হ'ব চাবিদাসকল দিয়ে একত্ৰীকৰণৰ বিষয়ত আমি ক'বলৈ ওলাইছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৌলিক দৰমহাৰ সৈতে বহু প্ৰত্যাশিত ডিএনএছ এলাউন্স যাক ডিএ নাইবা ডিআৰ বুলি কোৱা হয় ডিএনএছ ৰিলিফ আৰু এয়া একত্ৰীকৰণত কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে কিন্তু আশা কৰা ধৰণে ফিটমেণ্ট ফেক্টৰ বৃদ্ধি নহ'ব যিটো 2.5 এয়া থাকিব এই সিদ্ধান্তই সমগ্ৰ ভাৰতৰ 50 লাখৰ অধিক কৰ্মচাৰী আৰু 65 লাখ পেঞ্চনাৰক প্ৰভাৱিত কৰে যিয়ে স্পষ্টতা আনিছে যদিও দৰমহা বৃদ্ধিৰ আশা কৰা কৰ্মচাৰীসকলৰ মাজত কিছু হতাশাও কৰি আনিছে বৰ্তমানৰ ফিটমেণ্ট ফেক্টৰ 2.57 কৰ্মচাৰীৰ দ্বাৰা বৃদ্ধিৰ আশা কৰা হৈছে 3.68 বা তাতকৈ অধিক ষ্টাফ চাইজৰ ফালৰ পৰা কৰ্মচাৰীক ইয়া 3.68 কৰিবলৈ জনাইছে চৰকাৰৰ স্থিতি আৰ্থিক বাধাৰ বাবে কোনো পৰিৱৰ্তন নহয় আৰু হেহে কৰ্মচাৰীসকলৰ বৰ্ধিত জীৱন যাপনৰ ব্যয়ৰ সৈতে মিলাবলৈ ফিটমেণ্ট ফেক্টৰ পুনৰীক্ষণ 3 বা তাতকৈ অধিক কৰাৰ দাবী জনাইছিল কিন্তু চৰকাৰে বৰ্তমানৰ 2.57 ফিটমেণ্ট ফেক্টৰ ধৰি ৰখাৰ সিদ্ধান্তকে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে আৰু এই দিয়ে একত্ৰীকৰণৰ পৰা কোনে লাভৱান হ'ব যদিও ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰা হোৱা নাই দিয়ে বেছিক পেট একত্ৰিত কৰিলে এতিয়াও গাঁথনিগত পৰিৱৰ্তন আনে যিয়ে সুবিধা প্ৰদান কৰে আৰু তাৰ ভিতৰত হ'ল এইচাৰে আৰু মৌলিক দৰমহাৰ সৈতে জড়িত অন্যান্য ভাতা বৃদ্ধি হ'ব গ্ৰেচুইটি আৰু পেঞ্চনৰ গণনাত বুষ্ট প্ৰদান কৰিব তাৰমানে বাঢ়িব গ্ৰেচুইটিও বাঢ়িব পেঞ্চনো বৃদ্ধি পাব আনহাতে এনপিএছ আৰু পিএফলৈ অধিক অৱদান আপোনাৰ এনপিএছ যি কৰ্তন হয় তাত বেছিকৈ দৰমহা বৃদ্ধি হ'লেহে আপোনাৰ কৰ্তন হ'ব পিএফলৈ টকা বেছিকৈ অৰিহণা যোগাব আয়কৰ ৰেহাইৰ বাবে পে স্লেবৰ পুনৰ শ্ৰেণী বিভাজন মৌলিক দৰমহাৰ সৈতে ডিএৰ একত্ৰীকৰণে কেন্দ্ৰীয় চৰকাৰৰ দৰমহাৰ গাঁথনিত এক উল্লেখযোগ্য আপডেট হিচাপে চিহ্নিত কৰিছে সংশোধিত ভাতা আৰু উন্নত পেঞ্চনৰ ভিত্তিৰ বাবে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কিছু সুবিধা দেখিব যদিও 2.57 অপৰিৱৰ্তিত ফিটমেণ্ট ফেক্টৰে বহুতকে হতাশ কৰি তুলিছে অদূৰ ভৱিষ্যতে অষ্টম দৰমহা আয়োগৰ আশা কৰা হৈছে যদিও দৰমহা আৰু সুবিধাৰ ক্ষেত্ৰত অধিক গুৰুত্বপূৰ্ণ পুনৰীক্ষণৰ আশা এতিয়াও আছে আৰু সেয়েহে চলিত এপ্ৰিল মাহতে অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰি দিয়াৰ কথা আছিলে কিন্তু আমি পোৱা বিশেষ খবৰ ভিত্তিত এতিয়াও এজন অধ্যক্ষ আৰু 2জন সদস্যৰে ধৰি 3জনীয়া যি কমিটি গঠন কৰি দিব আৰু সেই কমিটিয়ে বৰ্তমান সময়ৰ চলিত মূল্য বৃদ্ধিৰ সৈতে ৰিজাই চাই তেওঁলোকে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব কৰ্মচাৰী এজনৰ নিম্নতম দৰমহা কিমান হ'ব লাগে নিম্নতম পেঞ্চন কিমান হ'ব লাগে সেয়া আগবঢ়াব আৰু যাৰ ফলত সেয়া চৰকাৰে বাস্তৱত ৰূপায়িত কৰিব আৰু যেটো আপোনালোকে অহা 1 জানুৱাৰী 2026 পৰা লাভ কৰিব যদিও এতিয়া দেখা গৈছে যে যেহেতু এপ্ৰিল মাহৰ ভিতৰতে সেই কমিটিখন গঠন কৰি দিয়া নাই তেনেহ'লে ধৰক আৰু 1-1.5 মাহ সময় লাগি যাব সেই কমিটিখন আৰু সেই কমিটিয়ে চালিজাৰি চাই প্ৰতিবেদন যেতিয়া ৰিপৰ্ট ছাবমিট কৰিব আৰু সেয়া ৰিপৰ্ট গ্ৰহণ হোৱাতে আৰু 3-4 মাহ সময় লাগে সেয়েহে আশা কৰা গৈছে আপোনালোকে অষ্টম দৰমহা আয়োগৰ লাভালাভ কমচে কম 6-7-8 মাহ দেৰিকৈ লাভ কৰিব তাৰমানে আপোনালোকে জুলাইৰ পৰা অক্টোবৰৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ সুবিধা লাভ কৰিব তেনে ক্ষেত্ৰত আপোনালোকে এয়া জানুৱাৰীৰ পৰা অক্টোবৰলৈকে ধৰক নাইবা আপোনালোকে এই 7-8 মাহৰ এৰিয়া পাবলৈ সক্ষম হ'ব আৰু এই ভিডিঅ'ৰ উল্লেখযোগ্য কথা হ'ল যে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 2.68 লৈকে কৰ্মচাৰী সংঘই বান্ধি দিছে আৰু এতিয়াও সেই 3জনীয়া কমিটিৰ প্ৰতিবেদন বহা নাই গঠিত হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ দৰমহাৰ পেঞ্চন যি অষ্টম দৰমহা আয়োগত বৃদ্ধি হ'ব আৰু তাৰ লাভালাভ আপোনালোকে 2026 মাজভাগৰ শেষৰ ফালেহে এয়া আপোনালোকে পাবলৈ সক্ষম হ'ব সেয়েহে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবঢ়ালোঁ কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ